টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং বীৰ লাচিত হম বুলি এদিন কথা দিছিল গৌৰৱ গগৈয়ে কিন্তু সেই গৰাকী গৌৰৱ গগৈ আজি বদন হল প্ৰতিগৰাকী অসমীয়াৰ বাবে দেখত শক্তিশালী কণ্ঠ হিচাপে থিয় দিম বুলি এদিন প্ৰতিশ্ৰুতি দিছিল কিন্তু দেশবাসীকে ঠগিলে সেই গৰাকী গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে যোৰহাটৰ জনসাধাৰণে যোৰহাটৰ প্ৰতিগৰাকী কংগ্ৰেছে এতিয়া লজ্জা অনুভৱ কৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য ফাদিল হোৱাৰ পিছতে গৌৰৱ গগৈৰ মিথ্যাচাৰ উদং হোৱাৰ পিছতে যাৰ বাবে নিখাটোৰ ভিতৰতে এতিয়া যোৰহাটৰ কংগ্ৰেছত নামি আহিছে চৰম বিপৰ্যয় সমষ্টি এৰিছে এতিয়া সমষ্টিতে হলঠেকত পৰিব লগা হৈছে গৌৰৱ গগৈ যোৰহাটত কংগ্ৰেছৰ এয়া বৃহৎ পতন এটা নিখাৰ ভিতৰতে তিনি সৰু অধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে গৌৰৱ গগৈৰ কৰ্মকাণ্ড ফাদিল হোৱাৰ পিছতে লৈছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং নিজ সমষ্টিতে এতিয়া হলঠেকত পৰিছে গৌৰৱ গগৈ পাকিস্তান লিংকৰ তথ্য ফাদিল হোৱাৰ পিছতে গৌৰৱ গগৈৰ সন্মুখতে চৰম বিপৰ্যয় নিৰ্বাচনৰ পূৰ্বে যোৰহাটত কংগ্ৰেছৰ বৃহৎ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটত ব্যাপক পোষ্টাৰিং কৰা হৈছে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া পোষ্টাৰ আৰিছে অসমীয়াই যোৰহাটবাসীয়ে কিয় বীৰ লাচিত হম বুলি বদন হলিতই প্ৰশ্ন কৰিছে গৌৰৱ গগৈক দেশৰ শক্তিশালী কণ্ঠ হবলৈ গৈ দেশকেই ঠগিলি গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া এনেধৰণে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে যোৰহাটৰ ৰাজপথত কেৱল গৌৰৱ গগৈৰ বিৰোধী শ্লোগান দেখিবলৈ পোৱা গৈছে যোৰহাটত দলে বলে দল ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে তিনিশৰো অধিক কংগ্ৰেছ কৰ্মীয়ে একেলগে দল ত্যাগ কৰিছে যোৰহাটত ইমানেই বেয়া দিন দেখিব লগা হৈছে এতিয়া যোৰহাটবাসীয়ে তিনি শতাধিক কংগ্ৰেছীয়ে দল এৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে হৰব হৈ পৰিছে এতিয়া নিজৰে কৰ্মী গৌৰৱ গগৈ কৰ্মকাণ্ডক লৈ লাজত পৰিব লগা কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে যোৰহাটত এতিয়া শূন্য হৈ পৰিছে হাতৰ শক্তি আৰু যেহেতু কংগ্ৰেছৰ দুৰ্গ যোৰহাট কিন্তু সেই দুৰ্গতে এতিয়া বৃহৎ বিপৰ্যয় দেখিবলৈ পোৱা গৈছে এটা নিখাৰ ভিতৰতে দলে বলে কংগ্ৰেছ দল এৰিছে যোৰহাটৰ কংগ্ৰেছীয়ে সক্ৰিয়তাৰে যোৰহাটত কংগ্ৰেছ কৰি থকা সক্ৰিয়তাৰে যোৰহাটত কংগ্ৰেছ দলৰ বাবে কাম কৰি অহা কংগ্ৰেছ কৰ্মী এতিয়া গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য ফাদিল হোৱাৰ পিছতে কংগ্ৰেছ দল এৰিছে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু এয়া কালিৰ দিনটোত যেহেতু কালি পুৱা 10:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য কিন্তু তথ্য ফাদিল কৰাৰ পিছতো গৌৰৱ গগৈয়ে কোনো ধৰণৰ পোনপটীয়া উত্তৰ দিয়া নাই আজিৰ দিনটোলৈকে গৌৰৱ গগৈয়ে কোনো ধৰণৰ পোনপটীয়া উত্তৰ দিয়া নাই কিন্তু আজিৰ দিনটোত গৌৰৱ গগৈয়ে সংবাদমেল আয়োজন কৰিছে এই সংবাদমেলত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ 7টা প্ৰশ্নৰ উত্তৰ দিবনে নাই বা অসমৰ জনসাধাৰণে যে গৌৰৱ গগৈ সুধিছে যে লাচিত বৰফুকন হম বুলি এদিন কৈছিল বীৰ লাচিত হম বুলি এদিন কৈছিল গৌৰৱ গগৈয়ে কিন্তু সেই লাচিত বৰফুকন হম বুলি কোৱা গৌৰৱ গগৈ কিয় বদন হল অসমীয়াই প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ আজি সংবাদমেলত গৌৰৱ গগৈ দিবনে নাই আৰু এটা ডাঙৰ কথা যে গৌৰৱ গগৈক যেহেতু যোৰহাটৰ জনসাধাৰণে নিৰ্বাচন কৰিছিল এগৰাকী শক্তিশালী কণ্ঠ হিচাপে আৰু সাংসদ হিচাপে নিৰ্বাচন কৰিবলৈ পাই যোৰহাটৰ জনসাধাৰণ সুখী হৈছিল গৌৰৱ গগৈৰ কাৰণে কিন্তু আজি সেই শক্তিশালী কণ্ঠবু হম বুলি নিজেই দেশবাসীক যি ঠগন দিলে গৌৰৱ গগৈয়ে যিমান মিছা কথা ক'লে সকলো মিথ্যাচাৰ যিহেতু উদং হ'ল আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক প্ৰচণ্ড ক্ষোভ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে এতিয়া যোৰহাটৰ জনসাধাৰণে এই দৃশ্য চাওক যোৰহাটত কিদৰে দলে বলে ওলাই আহিছে পাকিস্তানী এজেণ্ট আখ্যা দি যোৰহাটৰ গৌৰৱ গগৈৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ যোৰহাটস্থিত যি বাসগৃহ আছে যোৰহাটস্থিত বাসগৃহৰ সন্মুখত এনেধৰণে বিশাল সমদল কৰি আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া যোৰহাটস্থিত তৰুণ গগৈ বাসগৃহ আৰু প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখতে এতিয়া গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে গৌৰৱ গগৈ গো বেক ধ্বনি দিছে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাটত আৰু তাৰ পিছতে তিনিশৰো অধিক কংগ্ৰেছ কৰ্মীয়ে একেলগে কংগ্ৰেছ দল ত্যাগ কৰিছে যি কংগ্ৰেছৰ দুৰ্গ যোৰহাট
সেই কংগ্ৰেছৰ দুৰ্গতে এতিয়া মুখ্যম আঘাত বুলি ক'ব লাগিব গৌৰৱ গগৈ কৰ্মকাণ্ডৰ বাবে এতিয়া কংগ্ৰেছ দল যেন ৰসাতল জোৱাৰীকে বিশেষকৈ অসমত সম্পূৰ্ণৰূপে স্থিতিশূন্য হৈ পৰিব গৌৰৱ গগৈৰ বাবে গৌৰৱ গগৈ পূৰ্বতেও আচলতে বহু লোকে লৰা ৰজা আখ্যা দিছিল পূৰ্বতেও এনে ধৰণৰ বহুত চৰ্চা পোহৰলৈ আহিছিল গৌৰৱ গগৈক লৰা ৰজা আখ্যা দি বিৰোধিতা কৰিছিল কিন্তু সেই গৌৰৱ গগৈক একাংশই বিশেষকৈ যোৰহাটৰ অধিকাংশ লোকে সমৰ্থন কৰিছিল উচ্চ শিক্ষিত এগৰাকী ব্যক্তি হিচাপে তেওঁ সমৰ্থন কৰিছিল তেওঁ মাৰ্জিতভাৱে কথা বতৰা কয় বুলি সকলোৱে সমৰ্থন কৰিছিল নিৰ্বাচন কৰি তেওঁ আগবঢ়াই দিছিল ৰাজনৈতিক ক্ষেত্ৰত কিন্তু সেইগৰাকী গৌৰৱ গগৈয়ে লাচিত বৰফুকন হম বুলি কথা দি আজি বদন হ'ল আৰু এয়া বেনাৰ চাওক কিয় গৌৰৱ কিয় তৰুণ গগৈদেৱে কষ্টৰে গঢ়ি যোৱা আস্থা আৰু বিশ্বাসক কিয় এনেধৰণে মচি দিলি এই খুব আচলতে যোৰহাটৰ জনসাধাৰণে আবেগিকভাৱে আজি গৌৰৱ গগৈ কৰ্মকাণ্ডক লজ্জিত হৈ এনেধৰণে বেনাৰ আৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক আজিৰ দিনটোত স্মৰণ কৰিছে যিগৰাকী মুখ্যমন্ত্ৰীক যোৰহাটবাসীয়ে প্ৰতিটো মুহূৰ্ততে শ্ৰদ্ধা কৰে সন্মান কৰে সেই গৌৰৱ গগৈ সেইগৰাকী মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ আজি শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতৰ জনসাধাৰণৰ সৈতে অসমীয়াৰ জনসাধাৰণৰ সৈতে যোৰহাটৰ জনসাধাৰণৰ সৈতে যোৰহাট সমষ্টিবাসীৰ সৈতে বিশ্বাসঘাতকতা কৰিলে তাৰ বাবে প্ৰশ্ন কৰা হৈছে কিয় গৌৰৱ কিয় বীৰ লাচিত হম বুলি কৈ বদনহে হলিতয় এনেধৰণে প্ৰশ্ন কৰিছে আৰু বহু প্ৰশ্ন কৰিছে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি যোৰহাটবাসী এতিয়া যোৰহাট নগৰৰ মাজমজিয়াত বিশাল বেনাৰ আৰিছে কোনেও নভবা কোনেও কল্পনা কৰিব নোৱাৰা কাম গৌৰৱ গগৈ কৰিলে যি গৌৰৱ গগৈ যোৰহাটবাসীয়ে এটা শক্তিশালী কণ্ঠ বুলি আশা কৰিছিল সেই গৌৰৱ গগৈ আজি দেশবাসীক ঠগিলে দেশৰ শক্তিশালী কণ্ঠ হ'বলৈ গৈ দেশকে ঠগিলি তৰুণ গগৈদেৱে কষ্টৰে গঢ়ি যোৱা আস্থা আৰু বিশ্বাসক কিয় দিলি মচি এই প্ৰশ্ন কৰিছে এতিয়া এগৰাকী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তেওঁ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ শাসকীয় দলটোৰ পৰাও বৰ্তমানৰ শাসকীয় দলটোৰ পৰাও প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিটো মুহূৰ্ততে স্মৰণ কৰে শ্ৰদ্ধা কৰে কিন্তু সেইগৰাকী প্ৰয়াত মুখ্যমন্ত্ৰীৰ পুত্ৰ আজি এই গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখি দেশবাসীৰ সৈতে যি বিশ্বাসঘাতকতা কৰিলে সেই বিশ্বাসঘাতকতাক লৈ বিশেষভাৱে ভাগি পৰিছে এতিয়া যোৰহাটবাসী আৰু যোৰহাটত বিশেষকৈ এতিয়া যোৰহাটত সমষ্টিবাসীৰ বৃহৎ গৰ্জন দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে দলে বলে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ নিশাটোৰ ভিতৰতে ৩০০ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে আমি এতিয়া অনুতপ্ত হৈছো আমি কংগ্ৰেছ দলৰ এগৰাকী সদস্য হিচাপে ক'বলৈ আমি লাজ পাইছো আৰু যোৰহাটৰ সমষ্টি হিচাপে গৌৰৱ গগৈক নিৰ্বাচন কৰি গৌৰৱ গগৈক ৰাইজৰ নেতা হিচাপে আমি বাছি উলিয়াই এতিয়া অনুশোচনাত ভুগিছো বুলি দুখেৰে কৈছে আৰু আটাইতকৈ দুৰ্ভাগ্যৰ দিন আজিৰ দিনটোত যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰই বিশ্বাসঘাতকতা কৰিলে সমগ্ৰ দেশবাসীৰ সৈতে আৰু যাৰ বাবে এনেধৰণে প্ৰচণ্ড ক্ষোভৰ বলি হ'ব লগা হৈছে গৌৰৱ গগৈ নিজৰ সমষ্টিতে গৃহ সমষ্টিতে হলঠেকত পৰিব লগা হৈছে গৌৰৱ গগৈ সমগ্ৰ অসমৰ ৰাইজে বুজি পাইছে যে গৌৰৱ গগৈ যোনখিনি
কাম কাজ বা তেওঁলোকৰ ৰহস্য প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন যোৰহাটবাসী ৰাইজ যথেষ্টখিনি শংকিত হৈছে যিহেতু তেওঁ পাকিস্তানখন আমাৰ এখন চিৰশত্ৰু এখন দেশ সেইখন অন্য দেশো নহয় গতিকে সেই দেশখনৰ লগত তেওঁ যোনটো মিতিৰালি শত্ৰু দেশখনৰ লগত সেইটো তেওঁ তাৰ প্ৰশ্নৰ উত্তৰ প্ৰত্যেকজন অসমবাসী তথা তেওঁ যিহেতু যোৰহাটৰ সাংসদ গতিকে যোৰহাটবাসীৰ ৰাইজক তেওঁ তাৰ উত্তৰ দিব লাগিব আজি যোৰহাটবাসীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে হৈছে যোৰহাট জিলা কিন্তু যোৰহাটৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে কাৰণ তেওঁ পাকিস্তানৰ কিমানবাৰ গৈছে আজি সকলো কথা স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেওঁ পত্নীৰ পাকিস্তানৰ পৰা কিদৰে দৰমহা লৈছে পাকিস্তানৰ সৌ এজন ব্যক্তি শ্বেখ নামৰ তেওঁ ব্যক্তিজনৰ ব্যক্তিজন তেওঁ যোনটো সম্পৰ্ক আছিলে বা তেওঁৰ ওপৰত তথ্য প্ৰদান আদান প্ৰদান যোনখিনি তথ্য আমি পাইছোঁ সেইটো সঁচাকৈ খুব লজ্জাজনীয় বা খুব যথেষ্টখিনি দেশদ্ৰোহী এটা কাম কৰিছে গতিকে তাৰ উত্তৰ তেওঁ দিব লাগিব আৰু বিশেষভাৱে তেওঁ নিজে আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি হৈও নিজৰ সম্প্ৰদায়ক তেওঁ মুচি নিজৰ ধৰ্মক মুচি তেওঁ খ্ৰীষ্টানলৈ পৰিৱৰ্তন কৰিছে তেওঁ নিজৰ ল'ৰা ছোৱালী তাতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে কিন্তু এনেকুৱা দেশদ্ৰোহী তেওঁ যোনখিনি কাৰুকাৰ্য কৰিছে তাৰ প্ৰত্যুত্তৰ প্ৰত্যেকজন অসমবাসী তথা যোৰহাটবাসী ৰাইজক দিবলৈ কাৰণ তেওঁ এজন যোৰহাটৰ সাংসদ সমগ্ৰ অসমৰ ৰাইজে বুজি পাইছে যে গৌৰৱ গগৈ যোনখিনি কাম কাজ বা তেওঁলোকৰ ৰহস্য প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন যোৰহাটবাসী ৰাইজ যথেষ্টখিনি শংকিত হৈছে যিহেতু তেওঁ পাকিস্তানখন আমাৰ এখন চিৰশত্ৰু এখন দেশ সেইখন অন্য দেশো নহয় গতিকে সেই দেশখনৰ লগত তেওঁ যোনটো মিতিৰালি শত্ৰু দেশখনৰ লগত সেইটো তেওঁ তাৰ প্ৰশ্নৰ উত্তৰ প্ৰত্যেকজন অসমবাসী তথা তেওঁ যিহেতু যোৰহাটৰ সাংসদ গতিকে যোৰহাটবাসীৰ ৰাইজক তেওঁ তাৰ উত্তৰ দিব লাগিব আজি যোৰহাটবাসীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে হৈছে যোৰহাট জিলা কিন্তু যোৰহাটৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে কাৰণ তেওঁ পাকিস্তানৰ কিমানবাৰ গৈছে আজি সকলো কথা স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেওঁ পত্নীৰ পাকিস্তানৰ পৰা কিদৰে দৰমহা লৈছে পাকিস্তানৰ সৌ এজন ব্যক্তি শ্বেখ নামৰ তেওঁ ব্যক্তিজনৰ ব্যক্তিজন তেওঁ যোনটো সম্পৰ্ক আছিলে বা তেওঁৰ ওপৰত তথ্য প্ৰদান আদান প্ৰদান যোনখিনি তথ্য আমি পাইছোঁ সেইটো সঁচাকৈ খুব লজ্জাজনীয় বা খুব যথেষ্টখিনি দেশদ্ৰোহী এটা কাম কৰিছে গতিকে তাৰ উত্তৰ তেওঁ দিব লাগিব আৰু বিশেষভাৱে তেওঁ নিজে আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি হৈও নিজৰ সম্প্ৰদায়ক তেওঁ মুচি নিজৰ ধৰ্মক মুচি তেওঁ খ্ৰীষ্টানলৈ পৰিৱৰ্তন কৰিছে তেওঁ নিজৰ ল'ৰা ছোৱালী তাতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ যিটো সম্পৰ্ক আৰু আলিটকি পাকিস্তানৰ চোৰাংচোৱাৰ অন্যতম এজন নেতৃত্ব বহন কৰি আছে আৰু শেহতীয়াকৈ আমাৰ লাখতকৈ অধিক ভাৰতীয় সৈন্য সীমান্তত মৃত্যু হ'ব লগা হ'ল তাৰমানে আমি এইটো ইয়াৰ পৰা স্পষ্ট ছবি যে গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈ পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি আছিল আৰু আমাৰ ভাৰতীয় সৈনিকসকলৰ মৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মানে হাত আছে বুলি আমি ক'ব পাৰোঁ দ্বিতীয়তে গৌৰৱ গগৈ আজি নিজৰ 4টা পৰিয়ালৰ 3টি পৰিয়ালক এতিয়ালৈকে নিজৰ কৰিব পৰা নাই ভাৰতীয় নাগৰিক কৰিব পৰা নাই নিজৰ পত্নী 2013 চনত বিয়া পাতিছিল 13 বছৰ হ'ল আজি 26 চন এতিয়ালৈকে ভাৰতীয় নাগৰিক কৰিব পৰা নাই দ্বিতীয় সন্তান ভাৰতীয় নাগৰিক কৰিব নোৱাৰিলে হিন্দু কৰিব নোৱাৰিলে এই যিবোৰ ছবি এই ছবিবোৰে এইটো সূচাইছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট আৰু তেখেতে পদত্যাগ কৰিব লাগে আজি প্ৰতিবাদ আমি যোৰহাটৰ বাসিন্দা হিচাপে লাজত পৰিছোঁ গৌৰৱ গগৈ পদত্যাগ কৰিব লাগে আৰু গৌৰৱ গগৈ যদি অকণমানো লাজ আছে অকণমানো নিজৰ সন্মান আছে তেওঁ ইমিডিয়েট পদত্যাগ কৰিব লাগে আজি সামাজিক মাধ্যমত শিখৰত থাকিবলৈ নিজকে বিচৰা ছ'চিয়েল মিডিয়াৰ তেওঁৰ অন্যতম এটা মানে লগত চাহটো লৈ ঘূৰি ফুৰে আৰু সেই সময়ত 10 দিন তাত পাকিস্তানত কি কৰিছিল ক'ত গৈছিল ছ'চিয়েল মিডিয়াত আপডেট নাই সামাজিক মাধ্যমত কোনো পোষ্ট দিয়া নাই তাৰমানে এইটো ছবি এটা আহি পৰিছে যে গোপন এটা তেওঁ বা এটা ষড়যন্ত্ৰমূলক মনোভাৱ লৈ পেলাই তেওঁ পাকিস্তানত গৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সদৰি কৰিছে তেওঁ ট্ৰেইনিং ল'বলৈ গৈছিল আৰু অলপ চাল চলনো সলনি হ'ল আৰু এইটো এটা প্ৰমাণিত হৈ পৰিছে এই গোটেই SIT ৰিপৰ্টত আৰু মোৰ বিশ্বাস যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট সঁচাকৈ সম্পূৰ্ণ পাকিস্তানৰ এজেণ্ট আৰু সম্পূৰ্ণ যেতিয়া তদন্ত আকৌ এতিয়া NIA বা ৰাষ্ট্ৰীয় আমাৰ গৃহ বিভাগক দিবলৈ ওলাইছে CBI তদন্ত হোৱাৰ লগে লগে নিশ্চয় আৰু পোহৰলৈ আহিব ইতিমধ্যে ৰাইজে এটা ছবি পাইছে যে গৌৰৱ গগৈ ভাৰতীয় যি সংস্কৃতি সভ্যতা আৰু ভাৰতীয় সংবিধানৰ বিৰুদ্ধে তেখেতে কাম কৰিছে তেখেতে এণ্টি নেশ্যনেল দেশ বিৰোধী কাম কৰি আছে কনফাৰেন্স বা প্ৰেছ মিট সকলো অসমৰ ৰাইজৰ হাতে হাতে এতিয়া সকলোৱে দেখা পাইছে স্বাভাৱিকভাৱে মালিকগৰাকীয়ে যদি 50,000 পায় আৰু কৰ্মচাৰীগৰাকীয়ে 2.5 লাখ টকা পায় তাৰ স্বাভাৱিক মালিকগৰাকীয়ে ক'ত গৈছিল কি কথা এইটো সদৰি কৰিছে যে তেওঁ নাজানে তেওঁ কৈ যোৱা নাছিল স্বাভাৱিক এগৰাকী কৰ্মচাৰীয়ে নিজৰ বছক কৈ যাব লাগে যে ক'ত গৈছে কি কথা কিমান দিনৰ কাৰণে গৈছে একো সদৰি কৰা নাই